চিধা কথা আমাৰ মতে আমাৰ অধিকাৰ এই অধিকাৰখিনিক আপোনাৰ কথা আমি মানে কাকো বঞ্চিত কৰি ল'ব খোজা নাই এইখিনি আমাৰ নিজৰ মাটি হয় আদানী আম্বানী আজিহে আহিছে মই 200-250 বছৰ আগতে অহা মানুহ মই মাটি কিয় নাপাম আমি নামানো এটাতো মিছা কথা এটা চৰকাৰ আমাৰ কথা নাই আমি নামানো হিমন্তই হওক ভগৱান হওক নৰেন্দ্ৰ মোদী হওক এইবিলাক আমাৰ বাবে ফেক্টৰ নহয় আজিৰ তাৰিখত আপোনাৰ যিসকল তথাকথিত অৰাজনৈতিক জাতীয় সংগ্ৰামী দল বুলি কয় এইবিলাক ৰাভা হওক বড়ো হওক কছাৰী হওক তিৱা হওক মিচিং হওক কাৰ্বি হওক যিয়ে নকয় কিয় সেইবিলাকে আপোনাৰ অন্য যিকোনো সংগঠনে নহওক কিয় শিল আছে তেনে কিবা হেনে এইবোৰ কথা নাই মূল কথাটো হ'ল তেখেতসকলে সকলো সময়তে আজিৰ যি প্ৰচলিত শাসন ব্যৱস্থা তেখেতসকলৰ কোনোবা মূল শক্তিধৰৰ মানে ভৃত্যত পৰিণত হৈ আছে আজি সততে কৈ থকা আপোনাৰ আছোৱে আজি আমাৰ এই বিপদৰ সময়ত দৰাবিলৰ সময়ত আপোনাৰ উকিয়ামৰ সময়ত হও আপোনাৰ নাহৰ লাগুনৰ সময়ত হও আপোনাৰ কাজিৰঙাৰ সময়ত আপোনাৰ মিকিৰ বামুণী গাঁৱত আপোনাৰ এইবিলাকত তেখেতসকল মাত মতা নাই কিয় ৰাস্তাত কিয় মিছিল নকৰে সমগ্ৰ এলেকাৰ আপোনাৰ 4-5টা এলেকাৰ যি ৰাভা অটোনমাছ কাউন্সিলৰ এলেকা আছে তেখেতৰ সকলো মানুহে অহা 26 চনত আজিৰ চৰকাৰৰ বিপৰীতে অৱস্থান গ্ৰহণ কৰিব মই আজি কৈ থলো হিমন্ত বিশ্বক আপোনাৰ অসমৰ মানুহে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে কিবা কিবি উপাধিয়ে দি থৈছে তেখেতৰ নিজৰ পত্নীকো উপাধি দিছে মই ক'বলৈ বেয়া পাম কাৰণ তেখেত হাজাৰ হওক এজন মুখ্যমন্ত্ৰীৰ মাননীয় বাইদেউ হয় আজিৰ তাৰিখত অসমৰ 5 লাখতকৈ বেছি বিঘা ভূমি আপোনাৰ বেল এণ্ড ব্লকৰ পৰা ভাঙি দিছে এইবিলাকৰ ক্ষেত্ৰত তেখেতসকলৰ কোনো কাণ হাৰ নাই তাৰ পিছতো যদি কয় খিলঞ্জীয়াৰ মাটি হাঁহি লগা কথা প্ৰমোদ বড়ো এজন সংগ্ৰামী মানুহ ভাল মানুহ কিন্তু আজিৰ তাৰিখত প্ৰমোদ বড়োই যেনেধৰণে হিমন্ত বিশ্ব বা চৰকাৰ বা বিজেপিৰ লগত মাৰ্চ কৰি নিজৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক ব্যৱহাৰ কৰিব গৈছে এইটো বৰ মোৰ বিৰাট দুখ লাগে মই সেইটো বুজিব নোৱাৰোঁ কি আচৰিত কথা হ'ব পাৰে প্ৰমোদ বড়োই যদি আমাক ঠগায় তাৰপিছত আমাৰ কংগ্ৰেছৰ সংগঠন এইবিলাক কামেই নাই এগৰাকী জনজাতীয় কণ্ঠ বুলি ক'ব লাগিব আচলতে যিটো কণ্ঠ আমি সিদিনাখন অলপ যিদিনাখন 29 মে'ৰ দিনাখন আমি আহিছিলোঁ এই বৰদোৱাৰ অঞ্চলত তেতিয়া আমি তেওঁৰ কণ্ঠৰে আচলতে এক প্ৰকাৰ যাদু বুলি ক'ব লাগিব কেনেকৈ বৰষুণৰ মাজত ছাতি নোলোৱাকৈ একাংশ ৰাইজক তেওঁ ধৰি ৰাখিছিল সেই কথা আমি লক্ষ্য কৰিছিলোঁ আৰু আমি তেতিয়াৰ পৰা ভাবি আছিলোঁ যে এইগৰাকী জনজাতীয় নেতা আদিত্য ৰাভাৰ সৈতে আমি এটা সাক্ষাৎকাৰ আমি ল'ম বুলি তেতিয়াৰ পৰাই আমি ভাবি থৈছিলোঁ আৰু তেওঁ কোনো আচলতে ভয় নকৰে শংকা নকৰে কোনোবাই বেয়া পাব সেইবুলি তেওঁ মনৰ পৰা এটা ৰাখি মুখেৰে এটা ক'ব সেইটো নহয় তেওঁ যি ৰজাগৰীয়াৰ যি অনিয়ম অত্যাচাৰ তাৰ বিৰুদ্ধে কিন্তু তেওঁ মাত মাতি গৈছে আৰু এই পলাশবাৰী অঞ্চলত যিহেতু এগৰাকী বিধায়ক আছে বিধায়কগৰাকীৰ বিৰুদ্ধেও কিন্তু তেওঁ অৱস্থান লৈছে কিয়নো সেই বিধায়কগৰাকীয়ে যি খিলঞ্জীয়া বিৰোধী এটা স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে তেওঁ মাটিৰ পট্টা দিম বুলি ফেব্ৰুৱাৰী মাহত ঘোষণা কৰি আকৌ পিছ মুহূৰ্ততে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া বৰদোৱাৰ টাউনশ্বিপৰ কথা ক'লে সেই টাউনশ্বিপৰ কথা কওঁতে কিন্তু হয়ভৰ দিয়াহে আমি দেখিবলৈ পালোঁ গতিকে এতিয়া আমি দেখিবলৈ পাইছোঁ এইগৰাকী আদিত্য ৰাভা তেওঁ অতি কিছু সময় পূৰ্বেও অতি সুন্দৰভাৱে ভাষণ দিলে আমি প্ৰথমতে মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ আমি পিছফালে যিসকল ৰাইজ দেখুৱাইছোঁ অকণ দেখুৱাই দিবা ৰাইজখিনি এয়া কিন্তু কোনো জুবিন গাৰ্গৰ অনুষ্ঠান নহয় এয়া কোনো লাখপতি আঁচনিৰ ইয়াত ফৰ্ম ফিল আপ হৈ থকা নাই বা অৰুণোদয় আঁচনিৰ ধনো কিন্তু ইয়াত দিয়া নাই ৰাইজ স্বতঃস্ফূৰ্তভাৱে নিজৰ ভূমিৰ অধিকাৰ বিচাৰিহে আহিছে এই ক্ষেত্ৰত আপুনি কি ক'ব প্ৰথম কথা মোক আচলতে আপুনি অযাচিতভাৱে বেছিকৈ প্ৰশংসা কৰিছে এইটো নহয় নিজৰ দেখিছোঁ মানে নহয় মই ইয়াৰ বাবে নাভাবোঁ নিজৰ অধিকাৰৰ বাবে সকলো মানুহ সচেতন হোৱাটো দৰকাৰ প্ৰথম কথা এইটো মানৱীয় কথা
আৰু মোৰ ভেটি মোৰ মাটি মোৰ অধিকাৰ যদি নাথাকেই তেতিয়াহ'লে মই মানুহ বুলি চিনাকি কৰি দিয়াটো বা চিনাকি দিয়াটো অসম্ভৱ কথা দেই প্ৰথম কথা। আৰু এই কথাখিনি মোৰ নহয়, আপুনি যদি মানুহৰ ইতিহাস নহয় মানে গোটেই পৃথিৱীৰ যি আমাৰ জীৱন যাক কোৱা যায় গতিকে লিভিং বিয়িংছ বুলি কোৱা যায় তেখেতসকলে সদায় নিজৰ সুৰক্ষাৰ বাবে লাগি আহিছে আৰু লাগিব এইটোতো অবিৰাম এক গতি অবিৰাম এক যুদ্ধ। গতিকে সেই ক্ষেত্ৰত মই সামান্যভাৱে লাগিছোঁ, আপোনাৰ প্ৰশংসাখিনি বেছি হৈছে বুলি মই প্ৰথম কৈছোঁ। 1 2 নম্বৰ কথা, এই যিটো আপোনাৰ বৰদোৱা ট্ৰাইবেল বা বৰদোৱাৰ ছেটেলাইট টাউনশ্বিপ হ'ব বা আমাৰ ৰাভা আসামৰ চিফ টংকেশ্বৰ ৰাভাই আপোনাৰ কৈছে ট্ৰাইবেল টাউনশ্বিপ হ'ব, এই কথাবিলাকক আমি বিৰাট ভয় খাইছোঁ আচলতে। আজি মই আপোনাৰ কথাখিনি কৈ থাকোঁতে মই আৱেগিক হৈছোঁ। ইয়াৰ বাবে আৱেগিক এই মানুহবিলাক আজিৰ নহয় শতিকা প্ৰাচীন বোপা ককা দিনৰ পৰা থকা সেইদিনা 1861 চনত আপোনাৰ এই যেতিয়া বাগান হয় তাৰো আগত অহা আপুনি আচৰিত পাব। 1922 চনত যেতিয়া এই বাগানখন আপোনাৰ এনৰিউল আৰু বামানদৰী কোম্পেনীয়ে আপোনাৰ বৰদোৱা TN টিম্বাৰৰ হয় চানকমলক দিয়ে। এই তাৰ যিজন মানুহ আছে EPR গিলমেন আৰ্মষ্ট্ৰং চাহাব ৰাভা ছোৱালী বিয়া কৰাইছিল, সেইজন শুঙুলি ৰাভা আমাৰ পকাপাম অৰ্থাৎ ইণ্ডাষ্ট্ৰিটোৰ ওচৰতে ঘৰ চাব দে। আকৌ তেখেতৰ ল'ৰা ছোৱালী এতিয়া অষ্ট্ৰিয়াত আছে, ইংলেণ্ডত আছে, বাৰু সেই ইতিহাস নকওঁ। গতিকে এই ধৰণৰ আমি যি ইংৰাজ অহাৰ আগতে অহা পৰিয়াল আজি আপোনাৰ 150-200 বছৰ পাৰ হৈ গ'ল, আজি যদি আপোনাৰ আমাৰ মাটিখিনি কাঢ়ি লয় তেতিয়াহ'লে ইয়াতো আমি নিদিম। ইয়াত আপোনাৰ কোনো ৰজাঘৰ বুলি কথা নাই, প্ৰজাঘৰ বুলি কথা নাই, কাৰোবাৰ বুলি কথা নাই, আমি কাৰো কথাই নুশুনো। চিধা কথা, আমাৰ মাটি আমাৰ অধিকাৰ, এই অধিকাৰখিনিক আপোনাৰ কথা আমি মানে কাকো বঞ্চিত কৰি ল'ব খোজা নাই। এইখিনি আমাৰ নিজৰ মাটি হয়। আজি আপোনাৰ বেলেগৰ পৰা আহিব আপোনাৰ টাউনশ্বিপ কৰাৰ বাবে আছে ডিপাৰ্টমেণ্ট অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ, তেখেতসকলে ল'বহে তাৰপিছত বিক্ৰী কৰি দিব আপোনাৰ। আদানী আম্বানী আজিহে আহিছে, মই 200-250 বছৰ আগতে অহা মানুহ মই মাটি কিয় নাপাম? ইয়াৰ মাটিত যদি আপুনি একোডাল মাৰি যায় তেতিয়াহ'লে প্ৰত্যেকটো মাটি টুকুৰাত আপোনাৰ আমাৰ পূৰ্বপুৰুষৰ সাৰ পাব, তাত আপোনাৰ ৰস পাব। তাৰপিছত আমি তেখেতসকলৰ মানে এইটোতো আমি নামানো, এতিয়াতো মিছা কথা। এতিয়া চৰকাৰ আমাৰ কথা নাই, আমি নামানো। এতিয়া হিমন্তই হওক, ভগৱান হওক, নৰেন্দ্ৰ মোদী হওক, এইবিলাক আমাৰ বাবে ফেক্টৰ নহয়। কাৰণ এটা কথা হয়, আজিৰ তাৰিখত আপোনাৰ ইতিহাসে কৈ আছে যে এখন দেশৰ বা জাতিৰ প্ৰশাসক হ'ব লাগিলে তেখেত নিশ্চিতভাৱে দাৰ্শনিক হ'ব লাগিব। আপোনাৰ শেহত এতিয়াই এৰিষ্টটলে কৈ গৈছিল 1000 বছৰ আগত যে প্ৰশাসকসকল দাৰ্শনিক হ'ব লাগে। কিয় হ'ব লাগে? আকাশ চাব জানিব লাগে, মানুহৰ হৃদয়ত সোমাব লাগে। ইয়াৰ কাৰণেই হ'ল যিসকলৰ মন বহল নহয়, ভাল নহয়, দাৰ্শনিক নহয়, মহান নহয়, কল্যাণকামী চিন্তাৰে ভৰপূৰ নহয়, তেখেতসকলে কেতিয়াও আইডিয়েল ষ্টেট বনাব নোৱাৰে। এইটো চিধা কথা। এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ ইয়াত স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে, কিন্তু আমি দেখিবলৈ পাওঁ যে বীৰ লাচিত সেনা অসম তেওঁলোকে খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কয়, অসমীয়াৰ সুৰক্ষাৰ কথা কয়, সদৌ অসম ছাত্ৰ সন্থা জাতিটোৰ সুৰক্ষাৰ কথা কয়, কিন্তু তেওঁলোকৰ দেখোন সহযোগিতা আমি এই খিলঞ্জীয়া ৰাইজৰ সংগ্ৰামৰ সৈতে আজিলৈকে আমি দেখা নাই। আমি সেইটো প্ৰশ্ন কৰিবলৈ আমি বাতৰিও এটা উপস্থাপন কৰিছিলোঁ। কি ক'ব আপুনি সমগ্ৰ বিষয়টোক লৈ? এই বিষয়ত ক'ব লাগিলে দীঘলীয়া কথাই হয় বাৰু। এটা স্পষ্ট কথা, আজিৰ তাৰিখত আপোনাৰ যিসকল তথাকথিত অৰাজনৈতিক জাতি সংগ্ৰামী দল বুলি কয়, এইবিলাকে ৰাভা হওক, বড়ো হওক, কছাৰী হওক, তিৱা হওক, মিচিং হওক, কাৰ্বি হওক, যিয়ে নকয় কিয়, সেইবিলাকে আপোনাৰ অন্য যিকোনো সংগঠনে নহওক কিয়, বীৰ লাচিত সেনা কিবা সেনা এইবোৰ কথা নাই। মূল কথাটো হ'ল তেখেতসকলে সকলো সময়তে আজিৰ যি প্ৰচলিত শাসন ব্যৱস্থা তেখেতসকলৰ কোনোবা মূল শক্তিধৰৰ মানে ভৃত্যত পৰিণত হৈ আছে। এতিয়া মই যদি আপোনাৰ কোনোবা শক্তিশালী পক্ষৰ লগত জড়িত হৈ থাকোঁ, সেই শক্তিশালী পক্ষত মই আঘাত কৰিম কেনেকৈ? আঘাত কৰিলে তেখেতসকলৰ ক'ৰবাত সুবিধা, ক'ৰবাত পাব লগা আয় ব্যয়ৰ হিচাপটো ভাঙা যাব। তাৰ বাবে নকৰে আপোনাৰ। আজি আপোনাৰ এই যিটো আন্দোলন, ইয়াততো মই ভাবোঁ কেন্দ্ৰীয় ৰাভা ছাত্ৰ সন্থাই একেলগে ওলাই আহিব লাগিছিল। আজি সততে কৈ থকা আপোনাৰ আছোঁৱে, আজি আমাৰ এই বিপদৰ সময়ত, দৰাবিলৰ সময়ত, আপোনাৰ উকিয়ামৰ সময়ত, আপোনাৰ নাহৰ লাগুনৰ সময়ত, আপোনাৰ কাজিৰঙাৰ সময়ত, আপোনাৰ মিকিৰ বামুণী গাঁৱত আপোনাৰ এইবিলাকত তেখেতসকল মাত মতা নাই কিয়? ৰাস্তাত কিয় মিছিল নকৰে? তেখেতসকলে আন্দোলনবিলাক আপোনাৰ ৰাস্তাৰ পৰা নি আকৌ ক'ৰবাৰ মঞ্চত নিয়ে, খেলপথাৰ পোৱাকৈ গায়। কিন্তু ৰাইজৰ যি মূল সমস্যা তেখেতসকলক মাতিবলৈ সময় নাই। এটাই কাৰণ,
তেখেতৰ মাতিবলৈ তেখেতৰ বিপদ আছে। গতিকে আমি ৰাইজে জানিছে, বুজি পাইছে, তাৰ বাবে তেখেতসকলৰ প্ৰতি মানুহৰ আজি তেওঁৰ বিশ্বাস নাই। মোতকৈ আপুনি বেছিকৈ জানিব, আজি তেখেতসকলে নিজৰ যিটো ট্ৰেক যাক কোৱা যায়, আপোনাৰ ছ'চিয়েল ট্ৰেক বা হিউমেন ট্ৰেক বুলি কয়, সেইটোৰ পৰা স্প্লাইড হৈ গৈছে তেখেতসকল বৰ দুৰ্ভগীয়া বুলি ক'বলৈহে মই মন যায়। এনেকৈ স্থানীয় যিগৰাকী বিধায়ক তেওঁ কেনেকুৱা স্থিতি, ইমান ৰাইজ ওলাই আহিছে, আৰু আমি জানিব পাৰিছিলোঁ মণ্ডল বিজেপিৰ উপসভাপতি এগৰাকীয়ে তেওঁ তাৰমানে পদত্যাগ কৰা বুলি আমি জানিব পাৰিছিলোঁ যোৱা 29 মে'ৰ দিনাখন। কিন্তু বিপৰীতে বিজেপিৰ যিগৰাকী বিধায়ক হেমাংগ ঠাকুৰীয়া, তেওঁ কেনেকুৱা কি স্থিতি আপুনি দেখিছে বা কি ক'ব আপুনি? তেওঁ ৰাইজৰ পক্ষত আছেনে? মোক হেমাংগ ঠাকুৰীয়া ক'বলৈ অলপ ভয় লাগে। কাৰণটো হ'ল আপোনাৰ ইয়াত যেতিয়া আপোনাৰ আদানীৰ CNG প্লান আহিব বুলি ভাবিছিলোঁ, তাৰ আগতে যেতিয়া লজিষ্টিক পাৰ্ক আহিব বুলি প্ৰায় নিশ্চিত আছিল, তেতিয়া আমি লগে লগে হেমাংগক মই নিজে ফোন কৰি কৈছিলোঁ যে এটা ঘৰ যদি উচ্ছেদ হয় তেতিয়াহ'লে কিন্তু দিগদাৰ আছে। সেই কথাত তেখেতে কৈছে যে এজন মানুহৰ উচ্ছেদ নহয়, ঠিক আছে। পৰৱৰ্তী সময়ত আমি গম পালোঁ যে ইয়াত টাউনশ্বিপ হ'বলৈ গৈ আছে, আৰু তাৰ আগতে যেতিয়া আপোনাৰ 13 ফেব্ৰুৱাৰীত আমি আন্দোলন কৰোঁ, তেখেতে 15 তাৰিখে লাইভ দিছিল, ফেচবুক লাইভ, যে ইয়াত নহয়, এইবিলাক কোনো উচ্ছেদ নহয়, আমি পট্টাৰ ব্যৱস্থা কৰিম। কিন্তু তাৰপিছত একো নহ'ল। আকৌ 16 ফেব্ৰুৱাৰী তেখেতে কৈছিল যে আপোনাৰ জিলা প্ৰশাসনৰ পৰা দিছিল আৰু যে ইয়াত কোনো আপোনাৰ 1000 বিঘা লোৱাৰ কোনো কৌশল নাই বা পৰিকল্পনা নাই, এনেকৈ কৈছিল। ইয়াৰ আৰতো আমি ভাবোঁ হেমাংগ ঠাকুৰীয়া আছিল। তাৰ আগত আপোনাৰ যেতিয়া আমি 27 নৱেম্বৰত আপোনাৰ তেতিয়া ৰাজহ মন্ত্ৰী যোগেন মহনক লগ কৰোঁ, তেখেতেও কৈছিল যে ফেব্ৰুৱাৰী মাহত আমি পাত্তা দিম। এই গোটেই কথাবিলাকক খিচিৰি পগাই চব পাহৰি তেখেতসকলে 26 তাৰিখে আপোনাৰ 26/6/2025 তাৰিখে দিল্লীত অসম হাউচত আপোনাৰ টাউনশ্বিপ হ'ব লাগে বুলি ঘোষণা কৰিলে। ইয়াতে আপুনি ভাবক যে আজি হেমাংগ ঠাকুৰীয়াৰ যিটো অৱস্থান কি হ'ব আৰু কেনেধৰণৰ হৈ আছে। গতিকে আমি তেখেতক বিশ্বাস কৰিবলৈ অত্যন্ত কষ্ট হৈছে, আৰু বিশ্বাস আমি নকৰোঁ, তেতিয়ালৈকে নকৰোঁ যেতিয়া তেখেতে আমাক পট্টা প্ৰদানৰ কামটো আগবাঢ়ি নিনিয়ে বা আগবঢ়াই নিনিয়ে। যদি তেখেতসকলে দিব পাৰে, কামখিনি কৰে, তেতিয়াই বিশ্বাস কৰিম। এতিয়া আপোনাৰ হেমাংগ বিশ্বাসযোগ্য বুলি মইতো মুঠেই নকওঁ, এতিয়াতো অসম্ভৱ কথা। তাৰপৰা মণ্ডল যি ৰত্নেশ্বৰ ৰাভা কৰিছে, আচলতে মই ভাবোঁ ৰাজনীতি এটা পোচাক, সেইটো কেতিয়াও জীৱনৰ আভূষণ হ'ব নালাগে আৰু খেতি হ'ব নালাগে। আমাৰ নিচিনা সৰু মানুহেতো ৰাজনীতি খেতি কৰি ল'ব পাৰিম জানো? মোৰ গৰু হাল আছে, মোৰ মাটি আছে, সেইখিনি হাল বাই মই খাব লাগিব, মোৰ বিকল্প বেলেগ নাই। গতিকে ৰাজনীতিৰ নিচিনা ইমান তেৰা বেকা বিকি কথাবিলাকত আমি নাই। ৰত্নেশ্বৰ ৰাভা তেখেতে দেখিছিল যে তেখেতে ইয়াৰ দলৰ মানুহ হয় যদি তেখেতে ইয়াৰ মানুহ ন্যায় দিব নোৱাৰে, তেখেতে ইয়াত থকাটো উচিত নহয়। মুকলিভাৱে ৰাজহুৱাভাৱে তেখেতে পদত্যাগ কৰিছিল, তেখেতক আমি ধন্যবাদ জনাইছোঁ। আৰু আমি ভাবোঁ অকল আমাৰ ইয়াৰে নহয়, সমগ্ৰ এলেকাৰ আপোনাৰ 4-5টা এলেকাৰ যি ৰাভা আসাম অট'নমাছ কাউন্সিলৰ এলেকা আছে, তেখেতক সকলো মানুহে অহা 26 চনত আজিৰ চৰকাৰৰ বিপৰীতে অৱস্থান গ্ৰহণ কৰিব, মই আজি কৈ থলোঁ। মই সেইটো কথালৈকে আহিছোঁ। 2016 চনত এইখন বিজেপি চৰকাৰে কৈছিল যে জাতি মাটি ভেটি তেওঁলোকে ৰক্ষা কৰিব, আৰু কোটি কোটি খিলঞ্জীয়াক ভূমি অধিকাৰ তেওঁলোকে প্ৰদান কৰিব, মাটি পট্টা প্ৰদান কৰিব, আৰু এতিয়াও দাবী কৰিছে যে লাখ লাখ লোকক তেওঁলোকে ভূমি পট্টা ইতিমধ্যে প্ৰদান কৰিলে বুলি দাবী কৰিছে। আৰু খিলঞ্জীয়া সুৰক্ষাৰ কথা কয় বিধানসভাৰ মজিয়া। কি ক'ব সমগ্ৰ 2026ত কেনেদৰে এইসকল খিলঞ্জীয়াই উত্তৰ দিব? মই আপোনাক এটা কথা কওঁ দেই, আজিৰ সময়ত পট্টাৰ প্ৰশ্নটো বৰ ডাঙৰ প্ৰশ্ন, 1 নম্বৰ কথা। 2 নম্বৰ কথা, খিলঞ্জীয়াৰ অধিকাৰ কথা ক'বৰ বাবে অকল খিলঞ্জীয়া নহয়, আপোনাৰ ইয়াত যি পৰম্পৰাগত বনবাসী আছে, ইয়াত খিলঞ্জীয়া বুলি কয়, থলুৱা বুলি ক'লে ভাল হয়। কাৰণ ইয়াত পূৰ্ববংগীয় মুছলমানসকলক খিলঞ্জীয়া বুলি বহুতে ক'বও নোখোজে, আমি সেইটো নাভাবোঁ। আমি সকলোৱে 71 চনৰ পিছত অহা সকলো মানুহে আমাৰ নিজৰ হয়, এইটো কিন্তু মনত ৰাখিব দেই। 71ৰ আগৰ অহাবিলাক আমি নহয়, মাৰ্চৰ ৰাতিৰ আগৰ তাৰিখে অহাবিলাক আমি নকওঁ, কিন্তু তাৰ পিছত অহা প্ৰতিজন মানুহে অসমীয়া অসম গঢ়াত আপোনাৰ এটা ৰোল আছে। 2 নম্বৰ কথা, খিলঞ্জীয়াৰ ভূমি তেখেতে উঠোৱা নাই বা হৰণ কৰা নাই বুলি কৈছে, এইটোতো আপুনি হাঁহিব লাগে। আচলতে হিমন্ত বিশ্বক আপোনাৰ অসমৰ মানুহে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে কিবা কিবি উপাধিহে দি থৈছে। তেখেতৰ নিজৰ পত্নীকো উপাধি দিছে, মই ক'বলৈ বেয়া পাম, কাৰণ তেখেত হাজাৰ হওক এজন মুখ্যমন্ত্ৰীৰ মাননীয় বাইদেউ হয়। আমি সেই কথাবোৰ ব্যক্তিগত সমালোচনা আমি ভাল নাপাওঁ, আমি কৰিব নাযাওঁ। কিন্তু বিষয়টো হ'ল আজি আপোনাৰ 60 গেৰাণ্টি এলেকা সেই 52 চনত আপোনাৰ কাৰ্বি আংলং হৈছে,
ডিমা হাছাও হৈছে, তাৰ পৰা হাজাৰ হাজাৰ বিঘা 50,000 বিঘা আপোনাৰ কাৰ্বি আংলং লৈছে, 9,000 বিঘা আপোনাৰ সেইদিনা আপোনাৰ ডিমা হাছাওৰ উমৰাংচল ল'বলৈ গৈছে। আপোনাৰ BTR 2003 চনত যেতিয়া আপোনাৰ BTR হয়, এমেণ্ডমেণ্ট হয়, 60 এমেণ্ডমেণ্ট হয়, আপোনাৰ প্লেনত যেতিয়া দিয়ে, তাতেতো আপোনাৰ পৰ্বত ঝৰা 3,600 ভূমি ল'ব গৈছে, তাৰ পৰা এতিয়া পানীজুলি ল'ব গৈছে, তাৰ পৰা আপোনাৰ বাছবাৰীৰ ফালে ল'ব গৈছে। তাৰপিছতে তেখেতে ক'ব নেকি যে মানে খিলঞ্জীয়াৰ বাবে তেখেত কাম কৰিছে। আজি ইয়াত আপোনাৰ 5,000 বিঘা মাটি ল'ব গৈছে, তাতে আপোনাৰ আমাৰ যি গাৰোসকল বসবাস কৰে আপোনাৰ উকিয়ামত, তাত আপোনাৰ নদী বান্ধ কৰিব গৈছে। আমি কেনেকৈ জানিম তেখেত খিলঞ্জীয়া? এইবিলাক মিছা কথা, ভুৱা কথা। আৰু তৃতীয় কথাটো হ'ল পাট্টাৰ কথাটো আপোনাৰ অসমত আচলতে আমাৰ গোটেই ভূমি আইনবিলাকৰ কিছুমান কণ্ট্ৰাডিক্টৰী আছে দেই। তথাপিও এখন কল্যাণকামী চৰকাৰে ইচ্ছা কৰিলে এই পট্টাৰ ব্যৱস্থাটো সৰলীকৰণ কৰিব পাৰে। আজি চিলিং উদ্বৃত্ত আইন সেই আধাৰত আপোনাৰ সংশোধিত হোৱাৰ পিছত আপোনাৰ আজিকালি 50 বিঘা মাটি আমাক দিব পাৰে। 71 চনৰ যি আছাম তিনান এক্ট, সেইমতে আমাক যিসকল অভিবাসী হৈছে তেখেতৰ মাটি দিব পাৰে, কিয় দিব নোৱাৰে? সময়ে সময়ে সলনি কৰা অসম চৰকাৰ যিসকল অফিচ মেমৰেণ্ডাম তথা ভূমি আইন কৰিছে, কিন্তু কৰিব পাৰে। বেল এণ্ড ব্লকবিলাকৰ ক্ষেত্ৰত তেখেত সুৰক্ষিত কৰিব পাৰে। মই আপোনাক কওঁ, আজিৰ তাৰিখত অসমৰ 5 লাখতকৈ বেছি বিঘা ভূমি আপোনাৰ বেল এণ্ড ব্লকৰ পৰা ভাঙি দিছে। এইবিলাকৰ ক্ষেত্ৰত তেখেতসকলৰ কোনো কাণ সাৰ নাই। তাৰপিছতে যদি কয় খিলঞ্জীয়াৰ মাটি, হাঁহি লগা কথা। মই লাজ পাম, এই কথাখিনি মুখ্যমন্ত্ৰীয়ে ক'ব নালাগে। তাৰোপৰি আৰু এটা কথা কওঁ, বেল এণ্ড ব্লক কেতিয়া দিছিল আপোনাৰ? যেতিয়া আপোনাৰ 1936 চনত হাক্কেন হল কমিটিয়ে আপোনাৰ দেখিছিল যে আমাৰ ইয়াৰ ভাৰতবৰ্ষৰ মানুহবিলাক প্ৰিমিটিভ হয়, কিছুমান প্ৰিমিটিভ আছে, কিছুমান বেকৱাৰ্ডেড আছে, সেই মানুহবিলাক সুৰক্ষা দিব লাগে বুলি লাইন ছিষ্টেম তেখেত আনিছিল। তাৰো আগত 1886ত যি আমাৰ ভূমি আইন আছিল আপোনাৰ আমাৰ যি আছাম ৰেভিনিউ ৰেগুলেশ্যন এক্ট 1886, তাত আপোনাৰ স্পষ্টকৈ কৈছিল যিসকল আপোনাৰ পিছপৰা, যি আৰ্থিকভাৱে পিছপৰা, যি হ'লে শৈক্ষিকভাৱে পিছপৰা, তাতে আপোনাৰ 10 চেপ্টাৰ মানে সংলগ্ন কৰা হৈছিল। 10 চেপ্টাৰ 160 and 161 তাত স্পষ্টভাৱে লিখা আছে তেখেতসকলৰ বাবে এটা বাউণ্ডেৰী দিব লাগে। সেই বাউণ্ডেৰীৰ আধাৰত আপোনাৰ 1947 যেতিয়া ভাৰত স্বাধীন হয়, তেতিয়া গোপীনাথ বৰদলৈ 1933 চনত আপোনাৰ যি ট্ৰাইবেল লীগ হৈছিল, ভীমবৰ দেউৰী আমাৰ বাবে বুকুৰ আপোন, ভীমবৰ দেউৰীৰ নেতৃত্বত ট্ৰাইবেল লীগৰ আহ্বানত তেখেতসকলে আমাৰ বেল এণ্ড ব্লক গঠন কৰিছিল 47 চনত। এই বেল এণ্ড ব্লক আজি আপোনাৰ তছনছ কৰি পেলাইছে। গুৱাহাটীত হাজাৰ হাজাৰ যি কাৰ্বি আছিল, বড়ো আছিল, ৰাভা আছিল, তিৱা আছিল, তেখেত উচ্ছেদ কৰি দিয়া হ'ল। আজি অকল গোপালপুৰ হাইস্কুলখনে আছে, বাকীবিলাক নাই। ক'ত গ'ল আপোনাৰ? তাৰপিছতে তেখেতে খিলঞ্জীয়া বুলি ক'ব নেকি? আচৰিত ডাঙৰ এটা কথা কওঁ, আপুনি প্ৰকাশ কৰিব লাগে। আজি অসমৰ যি আপোনাৰ SC ST কমিশ্যন আছে, তেখেতসকলে গম পায় নে নাপায় নাজানো, কিন্তু তেখেতৰ প্ৰত্যক্ষ হস্তক্ষেপত কৰা হৈছে যে আমাৰ যি ৰাস্তা আছে সেই ৰাস্তাৰ পৰা দুয়োপাৰে 700 মিটাৰ অৰ্থাৎ আধা কিলোমিটাৰতকৈ বেছি, আৰু যদি আপোনাৰ 300 কিলোমিটাৰ যোগ দিয়ে, তেতিয়াহ'লে এইফালে 1 কিলোমিটাৰ, এইফালে 1 কিলোমিটাৰ দি ৰিজাৰ্ভ কৰা হৈছে। এইটো অসম্ভৱ কথা, সংবিধান বিৰোধী কথা, জনজাতি বিৰোধী কথা। এই কথাবোৰ কোনেও নাজানে যে সংগঠনবিলাক আজি আপোনাৰ ব্যক্তিগতভাৱে আদিত্যক বেয়া পাব, গোবিন্দক বেয়া পাব, এইটো ডাঙৰ কথা নহয়। আজি আছে, কালি মানুহবিলাক আমাক পাহৰি যাব। কিন্তু আমাৰ এই যে বেল এণ্ড ব্লক ভাঙি দিয়া হৈছে, এই বেল এণ্ড ব্লকত আপুনি যিকোনো উদ্যোগে কৰিব পাৰে। ইয়াৰটো বেলেগে কথা, আপোনাৰ লিংকিং ৰ'ডবিলাকতো 700 মিটাৰ আপোনাৰ পূৰাপূৰি দি ৰিজাৰ্ভ কৰি দিয়া হৈছে। কেনেকৈ অধিকাৰ পালে তেখেত দি ৰিজাৰ্ভ কৰিবলৈ? আৰু দি ৰিজাৰ্ভ হ'লে ইয়াতো যিকোনো মানুহ আনিব পাৰে। এই কথাবিলাক আজি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে কিয় নকয়? ক'ব লাগিব। আমাৰ সংগ্ৰামী সতীৰ্থসকল, সংগ্ৰামী যিসকল মঞ্চ আছে, তেখেতক নামাতে কিয়? হিমন্ত বিশ্বক ভয় কৰা কি কাৰণ থাকিব পাৰে? আপুনি চিধা ধৰিব লাগে যে আপুনি কিয় দি ৰিজাৰ্ভ কৰিছে, তেখেতক কেছ দিব লাগে। আৰু যদি কেছ নিদিয়ে, মই আদিত্যৰ ভয় ক'লোঁ, অতি শীঘ্ৰে তেখেতৰ ওপৰত কেছ দিম। আমি ৰাজ্যপালক কম, ৰাষ্ট্ৰপতি। আমি দেখোন এপছু নেতাসকলক দিল্লীত গৈ পেলাই ফটো উঠা দেখোঁ হিমন্ত বিশ্ব শৰ্মাৰ লগত, অমিত শ্বাহৰ লগত। আচলতে এই কথাবিলাক বৰ দুখৰ কথা। আলোচনা মিলিত হোৱা বুলি কয়। কথাই জানিব, মই আপুনি বৰ ডাঙৰ কথা কৈ পেলালে দেই। মই ব্যক্তিগতভাৱে আৰু আমি সৰু মানুহ দেই, মই পুনৰবাৰ কৈছোঁ, আপুনি কোৱাৰ দৰে মই নেতাও নহয়, আপুনি কোৱাৰ দৰে মই ডাঙৰ মানুহ নহয়। নেতা হ'বৰ বাবে ভয়। যিসকল নেতা হ'বলৈ গৈছে, যি কচৰত কৰিছে, সেই কচৰত কৰা নেতাসকল সুবিধাবাদত গ্ৰহণ কৰে। আমি সুবিধাবাদ গ্ৰহণ কৰিব নোৱাৰোঁ বাবে আমি নেতা নহয়। নেতা বুলি পেলাই মিলাজ পাওঁ। আজি যি 2003 চনত আপোনাৰ বড়োসকলে আপোনাৰ পূৰা সাংবিধানিক গেৰাণ্টিত 60 পাইছে, তাৰ আঁৰত আপোনাৰ আমাৰ কি বুলি প্ৰমোদ বৰদাহঁতৰ বহুত ৰোল আছে দেই। প্ৰমোদ বৰদা এজন সংগ্ৰামী মানুহ, ভাল মানুহ। কিন্তু আজিৰ তাৰিখত প্ৰমোদ বৰাই যেনেধৰণে হিমন্ত বিশ্ব বা চৰকাৰ বা বিজেপিৰ লগত মাৰ্চ কৰি
নিজৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক ব্যৱহাৰ কৰিব গৈছে, এইটো বৰ মোৰ বিৰাট দুখ লাগে। মই সেইটো বুজিব নোৱাৰোঁ কি আচৰিত কথা হ'ব পাৰে। প্ৰমোদ বৰাই যদি আমাক ঠগায়, তাৰপিছত আমাৰ কংগ্ৰেছৰ এইবিলাক কামেই নাই, কাৰণ আমাৰ গেৰাণ্টিটো নহয়। তেখেতে এটা সুবিধাবাদী, সকলোৱে জানে নিজৰো সমস্যা আছে। তেখেতে দিনত এটা ক'ব, ৰাতি এটা ক'ব। তেখেতে মানে চকীখন ভাল কৰাৰ বাবে, নিগাজি কৰাৰ বাবে হিমন্তক সেয়া কাৰিব দিলে কাৰিব, আমি সেয়া চেয়া নাকাৰোঁ, কাম চাম নাই, আমি ভয় চয় নকৰোঁ। কিন্তু প্ৰমোদ বৰৰ প্ৰতি আহ্বান, প্ৰমোদ দা আপুনি এই কথাবোৰ নকৰিব, বৰ বেয়া দেখি। আপুনি ভাল মানুহ এজন, আপুনি সংগ্ৰামী মানুহ এজন। আজি তাৰ হাজাৰ হাজাৰ বড়ো মানুহসকলক যেতিয়া ব্যৱহাৰ কৰিছে, আপুনি যদি একো নকয়, তেতিয়া কিন্তু আমাৰ ক'ব লগা আছে। আমি সৰু মানুহ হ'ব পাৰোঁ, আমি খিলঞ্জীয়াৰ বাবে, ভূমিপুত্ৰসকলৰ বাবে আমি আহ্বান জনাইছোঁ, আপুনি নিজকে বুজক। কেতিয়াও ৰাজনীতিৰ পাখা খেলত আপুনি পিছে পিছে ঘূৰি ঘূৰা ভৃত্য বা কুকুৰৰ দৰে ন্যায্য কৰা মানুহ নহ'ব, এইটো বেয়া কথা। নিশ্চয়কৈ এয়াই হৈছে আচলতে ক্ষোভ, আৰু তেওঁ বিভিন্ন কথা, গুৰুত্বপূৰ্ণ দিশ কিন্তু ইতিমধ্যে উল্লেখ কৰিলে। আৰু খিলঞ্জীয়াৰ যে বিৰুদ্ধে স্থিতি লৈ আহিছে এইখন বিজেপি চৰকাৰেই হওক বা UPPLই হওক আৰু কিছুমান তথাকথিত সংগঠনেই হওক, তেওঁলোকে যে আজি খিলঞ্জীয়াৰ পক্ষত নাই, সেই কথা কিন্তু স্পষ্ট হৈ পৰিছে এই আদিত্য ৰাভাৰ ডাঙৰীয়াৰ বক্তব্যত। ভিডিঅ' জাৰ্নেলিষ্ট কিৰণজ্যোতি বৰদলৈৰ সহযোগত মই কল্পজ্যোতি শইকীয়া, নৰ্থ ইষ্ট নাও।